নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কলডিলৰ এই ফুলৰ পৰা দুটা ৰেচিপি। কলডিলৰ এই টান ঠাৰিডাল মই আঁতৰাই লৈছোঁ ফুলবোৰৰ পৰা। এনেদৰে আঁতৰাই ল'ব আৰু কলডিলৰ ফুলবোৰ আপোনালোকে পেলাই দিয়ে নি? যদি পেলাই দিয়ে এনেকুৱা ধৰণৰ ৰেচিপিসমূহ বনাই খাব আৰু বৰ ভাল লাগে খাই। মই আটাইবোৰ ফুলৰ পৰা ঠাৰিবোৰ আঁতৰাই ল'লোঁ আৰু এই কলডিলৰ ফুলখিনিৰ পৰা মই দুটা ৰেচিপি বনাম আৰু অকণো কেঁহা নহয়, এনেদৰে খাব পাৰি। এবিধৰ কাৰণে মই ঠাৰিখিনি আঁতৰাই ল'লোঁ আৰু নৰসিংহ পাত লৈছোঁ, পিঁয়াজ দুটা আৰু জলকীয়া, আৰু এইখিনি আটাইবোৰ মই কুটি ল'ম সৰুকৈ। আৰু কুটি লোৱা হৈ গ'ল। ইয়াত এতিয়া মই নিমখ অকণমান মিক্স কৰি লৈ বেচন অকণমান দি আটাইবোৰ মই মিক্স কৰি ল'ম আৰু জোখ অনুযায়ী পানী অকণমান দি বেচন অলপ দি আটাইবোৰ মিক্স কৰি মোৰ তৈয়াৰ হৈ গ'ল আটাইবোৰ বস্তু। এতিয়া মই এফালে কেৰাহীত মই তেল গৰম কৰিছিলোঁ আৰু তেল গৰম হোৱাৰ পিছতে মই পকৰি এটাকৈ মই বনাই ল'লোঁ। আৰু এই কলডিল ফুলৰ পকৰিটো খাই বহুত ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। মই এনেদৰে লৰাই আটাইবোৰ পকৰি মই বনাই ল'লোঁ। আৰু এই কলডিলৰ পকৰিটো আপোনালোকে খাই পাইছেনে জনাবচোন। কলডিল ফুলৰ পকৰি যদি খাই পাইছে কমেণ্ট কৰি জনাবচোন দেই, কেনেকুৱা লাগে। মোৰ পকৰিবোৰ ভাজি হৈ গ'ল। এনেকুৱা ধৰণৰ হৈছে আৰু অকণো কেঁহা নহয়, সঁচাকৈ বহুত ধুনীয়া লাগে খাই আৰু খুব মচমচীয়া হৈছে পকৰিবোৰ। এতিয়া মই চাহ একাপৰ লগত পৰিৱেশন কৰিছোঁ, কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু আন এবিধ ৰেচিপি বনাব লৈছোঁ। তাৰ কাৰণে মই এতিয়া কলডিলৰ ফুলখিনিৰ পৰা টান ঠাৰিটো আঁতৰাই ল'ম। আঁতৰাই লোৱা হৈ গ'ল টান ঠাৰিটো। এইখিনি মই কুটি নলওঁ, এনেদৰে ইয়াত নিমখ অকণমান দি, হালধি অকণমান দি, বেচন অকণমান দি, পানী অকণমান দি এইখিনি মই সানি ল'ম। আৰু ঠিক আলু যেনেদৰে আমি ভাজি লওঁ তেনেদৰে এইখিনিও ভাজি ল'ব লাগিব। আৰু তেল গৰম হোৱাৰ পিছতে এইখিনিও মই ভাজি ল'লোঁ আলু ভজা লেখীয়াকৈ, আৰু খুব খৰখৰীয়া ধৰণৰ হৈছে ভাজি। আৰু খাবলৈ যে ইমান ধুনীয়া হয় ভাতৰ লগত এইবোৰ। এতিয়া মই এইখিনি ভাতৰ লগত পৰিৱেশন কৰি দেখুৱাম। দালি বনাইছিলোঁ, কলফুলৰ ভাজি আৰু কেঁকুৰা চাটনি আৰু ভাত কেৰেলা আলু ভাজি। আছিল আমাৰ আজি ভাতৰ থালিখন। আৰু কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই।